গুগল সার্চ ক্যাম্পেইনৰ এটা আছে সাইট এক্সটেনশন বুলি এটা আমাৰ এড অন আছে হেতু কেনেকে কি হয় হেতু আমি দেখাম এতিয়া মই আইছো বাই 2 BHK ইন বেংগলোৰ এটা কিৱৰ্ড সাৰ্চ কৰিছে আছে এবোৰ এড আহিছে এবোৰ গুগল সাৰ্চৰ এড হয় এতিয়া এটো হল আপোনাৰ লিংক টু ইউআৰএল টু আপোনাৰ ফাইনাল ইউআৰএল ধৰক এটো হৈ গল হেডলাইন এটা হেডলাইন হৈ গল পাছত এটো ডেসক্ৰিপচন এইটো মাইজন লাইনটো এটো ডেসক্ৰিপচনত আহি গল তলত দেখা পাব কিছুমান আকৌ লিংক আছে এটো এটা লিংক এনেকৈ ক্লিক কৰিলে আপুনি বেলেগ এটা লিংক খুল খাব এটো এটা লিংক এটো এটা লিংক এইবোৰ কি হয় এইবোৰক কয় এক্সটেনশন হয় যেতিয়া আপুনি এটা নৰমালি আপুনি এক্সটেনশন লগাই তেতিয়া এইবোৰ দেখা নাপাব এক্সটেনশন লগালে কি হয় কিছুমান এক্সটেনশন আছে আপোনাৰ যোনটো দ্বাৰা এক্সটেন্ড কৰি দিয়ে আপোনাৰ যোনটো গুগল সাৰ্চৰ এডটো এক্সটেন্ড কৰি দিয়ে কিছুমান বেছি ইনফৰমেশন আপুনি দিব পাৰে হেতু কাৰণে এক্সটেনশন লগাটো বহুত ইম্পৰ্টেন্ট হয় আজি আমি শিকিম কেনেকুৱা টাইপৰ এক্সটেনশন আছে আপুনি কি কি ইউজ কৰিব পাৰে এটা আপোনাৰ বহুতো টাইপৰ এক্সটেনশন আছে কিন্তু গোটেইকেইটা এক্সটেনশন লগালেও আপুনি হেতু দেখা নাপাবও পাৰে কাৰণ তাৰ স্পেচটো লিমিটেড আপুনি গোটেইকেইটা এক্সটেনশন বনাই থৈ দিছে কিন্তু তাৰে গুগলেহে ডিসাইড কৰিব কোনটো দেখাব কোনটো নেদেখাব কাৰণ গোটেইকেইটা এক্সটেনশন লগাই দিয়ে এটা স্পেচ বহুত ডাঙৰ হৈ যাব আৰু হেতু পসিবল নহয় হেতু কাৰণে গুগলে ডিসাইড কৰিব কোনটো আপুনি যদি গোটেইকেইটা এক্সটেনশনটো বনাই থৈ দিয়ে তথাপি গুগলে ডিসাইড কৰিব কোনটো দেখাব কোনটো নেদেখাব গতিকে এটো আপোনাৰ ওপৰত কন্ট্ৰোল নাই আপুনি খালি বনাবহে পাৰে আৰু বনোৱাটো ৰেকমেন্ডেড হয় এটো হৈ গল সাইট লিংক এক্সটেনশন অৰ্থাৎ এটো লিংক আছে কিছুমান লিংক এটো মেইন লিংক হৈ গল আৰু কিছুমান ইম্পৰ্টেন্ট লিংক এবোৰ তলত দিব পাৰিছে অৰ্থাৎ বেছি ইনফৰমেশন দিব পাৰিছে এটো সাইট লিংক এক্সটেনশন বুলি কয় এটো ইয়াতে এটো হেডলাইন এটো আপোনাৰ হেৰি হৈ গল তাৰপিছত আপোনাৰ হেডলাইন হৈ গল তাৰপিছত আপোনাৰ ডেসক্ৰিপচন হৈ গল তলত এইবোৰ কেইটামান হেৰি আছে হেতু ইয়াতে লিংক নাই কিন্তু ইয়াতে বেলেগ এটা এক্সটেনশন ইউজ কৰা হৈছে এটো কল আউট এক্সটেনশন বুলি কয় তলত যাও যদি আগত এডবোৰ চাও এটো সে এক্সটেনশন দিয়া আছে এবোৰ লিংক দিয়া আছে এবোৰ এক্সটেনশন আৰু দুটা এক্সটেনশন লগোৱা আছে এটো লোকেশনটো দেখুৱা আছে অৰ্থাৎ এটো দুটা এক্সটেনশন লগোৱা আছে মানে লগাইছে হৈছে মানে গুগলে দেখাইছে এটো সাইট লিংক এক্সটেনশন এটো বেলেগ লিংক আৰু এটো সাইট লিংক এক্সটেনশন গতিকে আপুনি প্ৰথমতে কথাটো হল আমি কেনেকে কেনেকে ক্ৰিয়েট কৰিব পাৰো গুগল সাৰ্চ এড ক্ৰিয়েট কৰোতে এক্সটেনশন কেনেকে ক্ৰিয়েট কৰিব পাৰো হেতু এতিয়া চাম এতিয়া আহিলো আমি গুগল এডত আহিলো গুগল এড একাউন্টত আহিলো আহি পেলাই মই কেম্পেইন লেভেলৰ পৰা এড গ্ৰুপ লেভেলত যেতিয়া যাব তেতিয়া এড গ্ৰুপ লেভেলতে আপোনাক দেখা পাব এড এক্সটেনশন ইয়াতে আপোনাক দেখাব বেলেগ কি এড এক্সটেনশন আছে আমি দেখাই আছো সাইট লিংক এক্সটেনশন কল আউট এক্সটেনশন কল এক্সটেনশন সাইট লিংক এক্সটেনশনত কি হয় আপুনি লিংকবোৰ দিব পাৰে বেলেগ লিংক দিব পাৰে কল আউট এক্সটেনশনত আপোনাৰ নিজৰ কিছুমান ইম্পৰ্টেন্ট মেছেজ আপুনি দিব পাৰে কল এক্সটেনশন আপুনি কলৰ নাম্বাৰটো দিব পাৰে স্ট্ৰাকচাৰ স্নিপেট এক্সটেনশন কিছুমান স্ট্ৰাকচাৰ ডেটা আছে গুগলৰ মতে সেই ডেটাবোৰ আপুনি এড কৰিব পাৰে নিজৰ বিজনেছৰ এপ এক্সটেনশনত আপুনি কৰিব পাৰে এপ যদি আছে লিড ফৰ্ম এক্সটেনশন আপুনি দিব পাৰে তাতে আপোনাৰ লিড ফৰ্মটো ওলাব ইনসাইড মানে গুগলৰ ভিতৰতে এখন লিড ফৰ্ম ওলাব প্ৰমোশন এক্সটেনশন আপুনি কিবা প্ৰমোশন কৰিছে 50% অফ হেতু দিব পাৰে প্ৰাইস এক্সটেনশন আপুনি প্ৰাইসটো কোড কৰিব পাৰে প্ৰাইস এক্সটেনশনত গতিকে এটা এক্সটেনশন আছিল আপুনি ইউজ কৰিব পাৰে আপুনি গোটেইকেইটা বনালেও গোটেইকেইটা দেখা নাপাব কোনটো আপুনি খালি বনাই থব পাৰে গুগলে ডিসাইড কৰিব কোনটো ইউজ কৰিব কোনটো ইউজ নকৰিব স্পেশালি সাইট লিংক এক্সটেনশন ইউজ কৰিব পাৰে অথবা আপুনি যদি অফাৰ দিছে ডিসকাউন্ট এক্সটেনশন যোনটো আছিল ডিসকাউন্ট দিয়া যোনটো অফাৰ এক্সটেনশন দিব পাৰে কল আউট এক্সটেনশন দিব পাৰে এটা এক্সটেনশন আপুনি ইউজ কৰিব পাৰে আৰু পিছত গুগলে ডিসাইড কৰিব গোটেইকেইটা যদি বনাইও থৈ দিয়ে আপুনি গুগলে ডিসাইড কৰিব কোনটো দেখাব কোনটো নেদেখাব আৰু খালি আপুনি বনাবহে পাৰে আৰু বনোৱাটো ৰেকমেন্ডেড হয় ইয়াৰ মেইন কাৰণটো হল আমি বেছি স্পেচ দেখা পাও স্পেচ আৰু তাৰ লিংক কৰা যোনটো প্ৰবেবিলিটি থাকে চিটিআৰটো বাঢ়ি যায় যেতিয়া আপোনাৰ স্পেচটো এডটো বহুত ডাঙৰকে দেখা যাব যেতিয়া সাইট এক্সটেনশন বনাব এডটো ডাঙৰ হৈ যাব এডটো ডাঙৰ হলে কি হ'ব লিংক ক্লিক কৰা প্ৰবেবিলিটিটো বাঢ়ি যায় আৰু চিটিআৰটো বাঢ়ি যায় চিটিআৰ বাঢ়ি গলে আপোনাৰ এডৰ যোনটো কোৱালিটি আছে হেতু বাঢ়ি যায় গতিকে হেইটো কাৰণে ৰেকমেন্ডেড হয় এক্সটেনশন বনোৱাটো এতিয়া আইছো সাইট লিংক এক্সটেনশন মানে কি আপুনি কিছুমান ইম্পৰ্টেন্ট লিংক যদি আপুনি দিব বিচাৰিছে আপুনি এড কৰিব বিচাৰিছে তেতিয়া আপুনি সাইট লিংক এক্সটেনশন দিব লাগিব ফৰ এক্সাম্পল ইয়াত আহিছো
এইটো এডটো আহিছে 2BHK ফ্লেট ইন বেংগলোৰ টাইপ কৰিছো, তাৰপিছত ইয়াতে দেখিছে তলত এইবোৰ লিংকবোৰ আহিছে, এইটো এটা মেইন লিংক, তাৰপিছত এইবোৰ চাব লিংক দেখা পাইছে। এই লিংক তেনেকুৱা লিংক ইম্পৰ্টেণ্ট পেজৰ লিংক যদি আপুনি দেখা বেলেগ বেলেগ ইম্পৰ্টেণ্ট পেজৰ আপুনি লিংকবোৰ যদি দিব বিচাৰিছে, এড কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি চাইট লিংক এক্সটেনশ্যন এড কৰিব লাগিব। সেইটো কাৰণে আপুনি এড চাইট লিংক এক্সটেনশ্যন ক্লিক কৰক, চাইট লিংক টেক্সটো দিয়ক প্ৰথমতে, ধৰক লাক্সাৰী হোম, এইটোকে দিলোঁ মই। কপি কৰিলে আপোনাৰ নিজৰ ইচ্ছামতে চাইট লিংক এক্সটেনশ্যন যোনটো দেখাব বিচাৰো দি দিব, ডেছক্ৰিপশ্যনটো মই এইটোৱে দি দিলোঁ, কিন্তু আপুনি বেলেগ দিব, তেনেকৈ নিদিব, মই এইটো এনে দিছোঁ। আৰু তাৰ ফাইনেল কোনটো লিংকটো ক্লিক কৰিব, ফাইনেল ইউআৰটো মই ইয়াৰ পৰা যোনটো দিছে সিহঁতে কপি কৰিলোঁ, তাৰপিছত আপুনি দি দিলোঁ। লিংক 2টোত আপুনি 2 নম্বৰটো দিয়ক, ধৰক ভিউ হস্পিটেলিটি, এইটো আপুনি ছেকেণ্ড লিংকটো আপোনাৰ টেক্সটো প্ৰথমতে দিয়ক, কোনটো টেক্স আপুনি চাইট লিংকৰ কোনটো টেক্স আপুনি ভিজিবল হ'ব এইটো দিলে, ডেছক্ৰিপশ্যনটো আপুনি দি দিয়ক নিজৰ মতে, ডেছক্ৰিপশ্যন দি দিয়ক 35 ৱৰ্ডৰ 35 লেটাৰৰ 35টা লেটাৰ লাগে, আৰু ফাইনেল ইউআৰএলটো কোনটো লিংক আপুনি ক্লিক কৰাব বিচাৰিছে, তেতিয়া সেইটো আপুনি ধৰক এইটো লিংক ক্লিক কৰাব বিচাৰিছে, এইটো লিংক আমি খোলাব বিচাৰিছোঁ নতুন পেজত, এইটো দি দিলোঁ ফাইনেল ইউআৰএলত, এইটো হৈ গ'ল। এতিয়া আপুনি 3 নম্বৰ এনেকৈ দিব পাৰে, 4 নম্বৰ এনেকৈ এড কৰিব পাৰে, এইটো হৈ গ'ল চাইট লিংক এক্সটেনশ্যন। আপুনি 4টা যিমান ইচ্ছা তেনেকৈ দিব পাৰে, 4টা 5টা যিমান দিয়ক, তাৰপিছত ছেভ কৰিলে আপোনাৰ লিংকটো ছেভ হৈ যাব, আৰু যদি সেইটো এড কৰিবনে নাই সেইটো আপুনি ডিপেণ্ড নকৰে, সেইটো গুগলে ডিচাইড কৰিব আপোনাৰ এইটো শ্ব' কৰিবনে নাই, আপুনি খালি এড কৰিব পাৰে। নেক্সট হৈ গ'ল কল আউট এক্সটেনশ্যন। কল আউট এক্সটেনশ্যন মানে কি, আপোনাৰ কিছুমান ইম্পৰ্টেণ্ট ধৰক ইম্পৰ্টেণ্ট কিছুমান ইনফৰমেশ্যন যদি দিব বিচাৰে, ইম্পৰ্টেণ্ট টেক্সট আপুনি দিব বিচাৰে, আপুনি এড কৰিব পাৰে, কল আউট টেক্সট 1, কল আউট টেক্সট 2, কল আউট টেক্সট 3, কল আউট টেক্সট 4, পিছত আপোনাৰ দিব পাৰে 24 আৱাৰ দিম, তাৰপিছত 60% open space, তেনেকৈ আপুনি এইটো আমি 2BHK ফ্লেট দিছোঁ, তাৰ যোনবোৰ ইম্পৰ্টেণ্ট আছে, ইম্পৰ্টেণ্ট আপোনাৰ যোনবোৰ ইম্পৰ্টেণ্ট টেক্সট আছে সেইটো আপুনি শ্ব' কৰিব পাৰে, যাৰ দ্বাৰা মানুহে এট্ৰেক্ট হ'ব, আপোনাৰ লিংকটো ক্লিক কৰাৰ চান্সটো বাঢ়ি যায়। সেইদৰে আপুনি নিজৰ ইম্পৰ্টেণ্ট কি হ'ব পাৰে, আৰু কি আছে তোমাৰ আপোনাৰ যোনবোৰ ফেচিলিটি আছে আপুনি দি দিব, আৰু তেনেকৈ এইটো আপোনাৰ কল আউট এক্সটেনশ্যন হৈ গ'ল। আৰু ইয়াতে আপুনি কি কৰিব পাৰে, এইবোৰ যদি এড কৰিব, এড কৰিলে কি হ'ব, ফৰ এক্সাম্পল এইবোৰ দেখিছেনে তলত, নেচাৰেল প্লান, মাল্টিপ্লেক্স ইভেণ্ট লন, বাইক ট্ৰেক, এইবোৰ যেনেকৈ ওলাইছে তলত, সেইবোৰ তেনেকৈ ওলাব আপোনাৰ, সেইটো লিংকটো ক্লিক নহয়, সেইটো লিংক নাথাকে, টেক্সট হয়, গতিকে আপুনি তেনেকৈ টেক্সট দিব পাৰে। নেক্সট হৈ গ'ল কল এক্সটেনশ্যন। কল এক্সটেনশ্যন কি হ'ব, আপুনি কল ডাইৰেক্ট কল কৰাব পাৰে, এই লিংকটো ক্লিক কৰিলে আপোনাৰ কল হ'ব, আপোনাৰ কি কৰিব লাগিব, আপুনি ফোন নম্বৰটো দিব লাগিব তাত, এতিয়া আপোনাৰ নিজৰ কাণ্ট্ৰিটো দিব লাগিব, ইণ্ডিয়া কৰি দিব, ধৰক ইণ্ডিয়া চুজ কৰিব, ইণ্ডিয়া, তাৰপিছত আপোনাৰ ফোন নম্বৰটো দি দিব, ফোন নম্বৰটো দি দিলে আপোনাৰ কল, আপোনাৰ নাম্বাৰটো ওলাব তাত, তাৰপিছত মানুহে কল কৰিব পাৰিব, এইটো হেৰি কৰিবলৈ, এইটো কেতিয়াবা আপুনি ইউজ কৰিব পাৰে, এইটো ইম্পৰ্টেণ্ট হয়। ষ্ট্ৰাকচাৰ স্নিপেট, এইটো ষ্ট্ৰাকচাৰ স্নিপেট এক্সটেনশ্যনটো কি হয়, এইটো মানে কি হয়, গুগলৰ কিছুমান ষ্টেণ্ডাৰ্ড আপোনাৰ ডেটা আছে, ষ্টেণ্ডাৰ্ড আপুনি ফৰ্মত আপুনি ইউজ কৰিব পাৰে, ধৰক আপোনাৰ কিবা ব্ৰেণ্ডেড কিবা শ্বু চেল কৰি আছে, এইটো ব্ৰেণ্ডেড নাইকি হ'ব পাৰে, আপোনাৰ এডিডাছ, এইবোৰ আপুনি লিখিব পাৰে, কি ব্ৰেণ্ডৰ শ্বু চেল কৰি আছে, কিবা কোৰ্চ যদি চেল কৰি আছে, আপোনাৰ IIT কোচিং, MBA কোচিং, বেলেগ বেলেগ এইবোৰ শ্ব' কৰিব পাৰে। তাৰপিছত আপুনি ডেষ্টিনেশ্যন কিবা দিব পাৰে, আপুনি পেৰিছ, আপুনি কিবা যদি ট্ৰেভেল এজেঞ্চি আছে, ট্ৰেভেল ডেষ্টিনেশ্যন দিব, পেৰিছ, বাৰ্লিন, লণ্ডন, এইবোৰ মানে ভেলু এড কৰিব, যোনবোৰ আপোনাৰ দেখা যাব এডত, সেইটো এনেকুৱা বেলেগ আছে, আপোনাৰ মডেলছ, ইঞ্চুৰেঞ্চ কভাৰেজ, এইবোৰ দিব পাৰে, ব্ৰেণ্ড, কোৰ্চ, ডিগ্ৰী প্ৰগ্ৰামত আপুনি কি চেল কৰিছে সেইটো দিব পাৰে। নেক্সট চাইছোঁ এপ এক্সটেনশ্যন। আপোনাৰ যদি কিবা এণ্ড্ৰইড এপছ আছে, iOS এপ আছে, তেতিয়া আপুনি এইটো আপুনি এড কৰিব পাৰে আপোনাৰ এক্সটেনশ্যনত। ইয়াতে আপুনি এপ URL অপশ্যন দিব পাৰে, যাতে আপুনি এপছটো ডাইৰেক্ট
আপোনাৰ এপ ষ্ট'ৰত যাব পাৰে ডাইৰেক্ট আপোনাৰ সেইটো আপোনাৰ তলতে আপোনাৰ দেখা পাব গতিকে যদি এপছ আছে এইটো এপ এক্সটেনশ্যন আপুনি ইউজ কৰিব পাৰে যাৰ দ্বাৰা আপুনি যোনে ক্লিক কৰি আপোনাৰ এপ ষ্ট'ৰত যাব সেইটো হৈ গ'ল আৰু নেক্সট আপুনি এইটো চিডিউলো কৰিব পাৰে এডভান্স অপশ্যনৰ কেতিয়া কেতিয়া দেখাব লাগে ক'ত দেখাব লাগে এড চিডিউল কৰিব পাৰি কেতিয়া কেতিয়া আপুনি এক্সটেনশ্যন দেখাব বিচাৰিছে অকল আপোনাৰ সেইবোৰ আপুনি চিডিউল কৰিব পাৰে কিন্তু চিডিউল কৰা কোনো দৰকাৰ নাই কাৰণ আমি ৰেগুলাৰলি সকলোকে দেখাব বিচাৰিছোঁ যদি আপোনাৰ এণ্ড্ৰইড নহবা iOS এপ আছে তো আপুনি এইটো এক্সটেনশ্যন ইউজ কৰিব পাৰে নেক্সট হৈ গ'ল লিড ফৰ্ম এক্সটেনশ্যন লিড ফৰ্ম এক্সটেনশ্যন বহুত ইণ্টাৰেষ্টিং হয় এইটো আকৌ নতুনকৈ এক্সটেনশ্যন হৈছে আগতে মেছেজ এক্সটেনশ্যন বুলি আছে মেছেজ এক্সটেনশ্যনটো আঁতৰাই দিছে এতিয়া নতুনকৈ এটা এক্সটেনশ্যন আহিছে এইটো লিড ফৰ্ম এক্সটেনশ্যন এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় যেতিয়া আপুনি লিড ফৰ্ম এক্সটেনশ্যনটো ক্লিক কৰিব তেতিয়া মানে আপোনাৰ বেলেগ এটা URL-ত নাযায় গুগলৰ ভিতৰতে এখন ফৰ্ম এখন অপেন হ'ব যেনেকে ফেচবুক এডত যেনেকে ফেচবুক লিড জেনেৰেশ্যন এড এটা আছে য'ত ইনচাইড দ্য ফেচবুক আপোনাৰ লিড লিড ফৰ্মখন ফিল আপ হয় সেইদৰে আপোনাৰ বেলেগ এটা গুগলৰ ভিতৰতে গুগল যেতিয়া চাৰ্চৰ ভিতৰতে আপোনাৰ লিড ফৰ্মখন ওলাব আৰু সেইখন আপুনি যেতিয়া ফিল আপ কৰিলে আপোনাৰ এটা লিড হ'ব গতিকে ইয়াৰ দ্বাৰা আপুনি লিড জেনেৰেট কৰিব পাৰে লিড ফৰ্ম এক্সটেনশ্যনৰ এটা এতিয়া যদি আমি ক্ৰিয়েট কৰোঁ ক্ৰিয়েট এ লিড এক্সটেনশ্যন কৰিলে সেই ফৰ্মখন আগতে ক্ৰিয়েট কৰিব লাগিব আপুনি হেডলাইন কি দিব বিচাৰে ইয়াতে বিজনেছ নেম কি দিব বিচাৰিছে হেডলাইনটো আপোনাৰ এতিয়া যোনটো চেঞ্জ কৰিব আপোনাৰ তেনেকৈ আহিব নামবোৰ আপুনি সেইটো হিচাপত আপুনি দি দিব ডেছক্ৰিপশ্যন তাৰপিছত বিজনেছ নেম দি দিব নিজৰ হিচাপত দি দিব এনেকৈ এখন ফৰ্ম ফিল আপ কৰিব লাগিব আপুনি প্ৰথমতে হেডলাইন দিব লাগিব বিজনেছ নেম দিব লাগিব বিজনেছ নেমটো ক'ত আহিছে ইয়াত আহিছে হেডলাইনটো ক'ত আহিছে ইয়াত আহিছে ফুল নেমটো দিব তাৰপিছত এটা কুৱেশ্যন আপোনাৰ যোনটো ফুল নেম আহিছে এই নেমবোৰ আপোনাৰ অটো ফিল হৈ যাব এইবোৰ যেতিয়া এখন ফৰ্মখন ওলাব তেতিয়া তেওঁ অটো ফিল হৈ যাব ফ্ৰী ফিল অৰ্থাৎ আমাৰ যোনটো গুগল একাউণ্ট আছে জিমেইল একাউণ্ট আছে তাতে কিছুমান আমি ইনফৰমেশ্যন দিছোঁ নাম দিছোঁ ফোন নম্বৰ দিছোঁ ইমেইল এড্ৰেছ দিছোঁ সেইবোৰ আপোনাৰ ষ্ট'ৰ হৈ থাকে কোনোবা এজন মানুহে যদি আপোনাৰ ফৰ্মখন ফিল আপ কৰে তেওঁ যোনটো জিমেইল এড্ৰেছৰ পৰা লগ ইন হৈ আছে সেই জিমেইল এড্ৰেছৰ ডেটাবোৰ ইয়াতে অটো ফিল হৈ যাব ছাবমিট কৰিলে আপোনাৰ তাত এইখন এটা লিড আহি যাব ছাবমিশ্যন মেছেজটো আপুনি চেঞ্জ কৰিব পাৰে থেংক ইউ মেছেজটো চেঞ্জ কৰিব পাৰে ভিজিট আপোনাৰ যোনটো লাষ্টত আপুনি ভিজিট এটা নিজৰ কল টু একশ্যনত দিব পাৰে ভিজিট চাইট আপুনি নিজৰ URL-টো দিব পাৰে যোনটো থেংক ইউ পেজত আপুনি পঠাব বিচাৰিছে সেইটো দিব পাৰে এইটো এক্সটেনশ্যন এডত কেনেকৈ দেখাই আছো এইটো হেডলাইন ওৱান এইটো এডটো আহিলে তলত ইয়াতে যদি ক্লিক কৰে আপুনি লাৰ্ণ মোৰ যোনটো আছে তাত ক্লিক কৰিলে ফৰ্মখন খোল খাই যাব ফৰ্মখন খোল খাই গ'লে অটো ফিল হৈ যাব অকল ছাবমিট কৰিব লাগে ছাবমিট কৰিলে আপোনাৰ তাত এটা লিড আহিব গতিকে এইটো লিড জেনেৰেশ্যনৰ কাৰণে আপুনি ইউজ কৰিব পাৰে এইটো ইম্পৰ্টেণ্ট আছিলে এইটো কি আছিলে লিড ফৰ্ম এক্সটেনশ্যন এইটো আপুনি ইউজ কৰিব পাৰে যদি আপুনি লিড জেনেৰেশ্যন ইণ্টাৰেষ্টেড হয় নেক্সট প্ৰমোশ্যন এক্সটেনশ্যন প্ৰমোশ্যন এক্সটেনশ্যন আপুনি দিব পাৰে কি প্ৰমোশ্যন আপোনাৰ যদি কিবা প্ৰমোশ্যন কৰিছে তাৰপিছত ডিছকাউণ্ট যদি দিছে মান্থলি ডিছকাউণ্ট পাৰ্চেণ্টেজ ডিছকাউণ্ট আৰু মানিটাৰী ডিছকাউণ্ট কিবা ডাইৰেক্ট পইচা ডিছকাউণ্ট দিছে নেকি পাৰ্চেণ্টেজ ডিছকাউণ্ট দিছে নেকি তেনেকৈ আপোনাৰ যদি আপুনি পাৰ্চেণ্টেজ ডিছকাউণ্ট দিছে তেতিয়া 20% অফ যদি দিছে সেইটো দিব পাৰে আইটেম কিবা এটা দিছে চাৰ্টত দিছে আপুনি ফাইনেল URL-টো আপুনি দিব পাৰে ইয়াত যোনটো প্ৰডাক্ট পেজ আছে সেই প্ৰডাক্ট পেজত আপুনি দিব পাৰে এনেকৈ মই এনেই বনাই থৈছোঁ আপুনি ভালকৈ বনাব লাগিব গতিকে এইটো ডিছকাউণ্টটো আপোনাৰ দেখা যাব আপোনাৰ এক্সটেনশ্যন 20% অফ বুলি দেখা যাব সেইটো আপোনাৰ আপুনি যদি ই কমাৰ্চ ৱেবছাইট চলাই আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আপুনি এইটো লাষ্টত আহি গ'ল প্ৰাইচ এক্সটেনশ্যনত আপুনি কি কৰিব পাৰে আপুনি প্ৰাইচটো কোড কৰিব পাৰে এই প্ৰাইচ এক্সটেনশ্যনটো লাষ্ট এক্সটেনশ্যন আছিলে এতিয়া আপুনি এটা প্ৰাইচটো আপুনি কোড কৰিব পাৰে ধৰক আপুনি এটা আইনাৰ কৰি পেলাই কিমান প্ৰাইচ হয় ইউনিট দিব পাৰে ন' ইউনিট দিছোঁ বাৰু ডেছক্ৰিপশ্যন দি দিয়ক
ফাইনেল URL টো দি দিয়ক তাতে এইবোৰ URL বোৰ আপুনি নিজৰ প্ৰডাক্টৰ URL দিব লাগিব এইটো মই এনেই দিছো abc.com abc.com কোনো URL নাই আপুনি নিজৰ প্ৰডাক্ট যোনটো পেজ আছে প্ৰডাক্ট পেজৰ আপুনি URL টো দিলে সেই পেজত আপোনাক খোলা হ'ব আৰু মোবাইলৰ কাৰণে এক্সট্ৰা দিব পাৰে আপুনি অপচনেল মানে মোবাইলত কাৰণে এক্সট্ৰা হেৰি কৰিব পাৰে তাৰপিছত নেক্সটটো আপুনি প্ৰাইচ সেকশ্যনৰ নেক্সট আইটেমটো চুজ কৰিব পাৰে তাতে আপুনি কিমান প্ৰাইজৰ এইটো চেঞ্জ সেইটো কৰিব পাৰে ডেছক্ৰিপশ্যনত দিব পাৰে ফাইনেল URL টো তাত প্ৰডাক্ট পেজৰ URL টো দিব পাৰে গতিকে এনেকৈ আপুনি এটা পিছত যদি এক্সটেনশ্যন ইউজ কৰে গোটেইকেইটা এক্সটেনশ্যন ইউজ কৰিলে আপোনাক কি দুটা মানে এক্সটেনশ্যন আপোনাক দেখাব পাৰে গুগলৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব কোনকেইটা দেখাব কোনকেইটা নেদেখাব আপুনি গোটেইকেইটা যদি নকৰিলেও আপুনি সাইট লিংক এক্সটেনশ্যনটো কৰিব পাৰে কল আউট এক্সটেনশ্যন কৰিব পাৰে আৰু লিড জেনেৰেট কৰে যদি লিড এক্সটেনশ্যন এইটো লিড ফ্ৰম এক্সটেনশ্যন যোনটো আছিলে সেইটো কৰিব পাৰে যাৰ দ্বাৰা মানুহে ক্লিক কৰিবলৈ আপোনাৰ ফৰ্মখন তাতে ওপেন হ'ব ফৰ্মখন যদি অটো ফিল হৈ যাব সাবমিট কৰিলে আপোনাৰ এটা লিড জেনাৰেট হ'ব গতিকে এইকেইটা আছিল এক্সটেনশ্যন ইউজ কৰা এটা বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ প্ৰথমটো হৈ গ'ল আপোনাৰ ক্লিকেবল হয় অৰ্থাৎ বেছি মানুহ ক্লিক কৰাত আপোনাৰ কেটচি হৈ যাব বেছি আপোনাৰ ইনফৰমেশ্যনটো বেছি পাব মানুহে গুগল চাৰ্চ এডটো কি হ'ল অকল টেক্সট এডে হয় তাতে কোনো ভিজুৱেলটো নাথাকে গতিকে সেইকেইটা আপোনাৰ কেটচি হ'ব লাগিব অথবা আৰু আপোনাৰ লিংক বেছিকৈ পোৱা চাইড এক্সটেনশ্যন হ'লে কি বেলেগ লিংক ক্লিক কৰা দেখা যাব আৰু কল আউট এক্সটেনশ্যন হ'লে কিছুমান ইনফৰমেশ্যন বেছিকৈ পোৱা যাব ষ্ট্ৰাকচাৰ স্নিপেট যোনটো এক্সটেনশ্যন আছে তাৰ দ্বাৰা আপুনি গুগলৰ যোনটো ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰ মতে কিছুমান ভেলু এড কৰিব পাৰিব কল এক্সটেনশ্যন হ'লে কল নাম্বাৰটো দিব পাৰিব যাতে ডাইৰেক্ট কল কৰিব পাৰে যে আপোনাৰ ফৰ্ম এক্স যোনটো আছিলে লিড ফৰ্ম এক্সটেনশ্যনত ডাইৰেক্ট আপুনি লিড জেনেৰেট কৰিব লিড ফৰ্মখন ডাইৰেক্ট ওপেন হ'ব আৰু সেইদৰে প্ৰাইচ এক্সটেনশ্যনত প্ৰাইচ কোড কৰিব পাৰে প্ৰমোশ্যন এক্সটেনশ্যনত আপুনি যদি কিবা ই-কমাৰ্চ ৱেবছাইট চলাই আছে তাতে যদি প্ৰমোশ্যন দিব বিচাৰিছে চাৰ্ট পেণ্ট এইবোৰত ডাইৰেক্ট আপুনি প্ৰমোশ্যন দিব পাৰে আৰু URL-ত ডাইৰেক্ট পঠাব পাৰে এপ এক্সটেনশ্যনত আপুনি এপ যদি আছে আপোনাৰ এপটো ইয়াতে আপোনাৰ এপৰ URL-টো আপুনি দিব পাৰে যাৰ দ্বাৰা ডাইৰেক্ট এপ ষ্টৰত গৈ তেওঁলোকে ডাউনলোড কৰিব পাৰে গতিকে এইকেইটা আছিলে এড এক্সটেনশ্যন আপুনি ইউজ কৰক আৰু ইয়াৰ দ্বাৰা এটা ভাল এটা চাৰ্চ এড আপুনি ক্ৰিয়েট কৰিব পাৰিব